কাজিৰঙা লোকসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসৰ হৈ মঙলবাৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে বৰপথাৰ নগৰৰ মাজেৰে এটি বিশাল ৰোড শ্ব'ত ভাগ লয়। বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন। বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসৰ যিদৰে প্ৰচাৰ অভিযান চলিছে তাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ৰোজলিনা তিৰ্কীৰ প্ৰচাৰ পৰিলক্ষিত হোৱা নাই। কালিলৈ নিৰ্বাচনী প্ৰচাৰ অভিযান শেষ হ'ব। আজি প্ৰায় অন্তিম পৰ্যায় হৈছে। কাইলৈ এখন সভা আছে আৰু আজি আমি বৰপথাৰ চহৰত এক বৃহৎ ৰোড শ্ব' বা পদযাত্ৰাত অংশগ্ৰহণ কৰিলোঁ। বহু হাজাৰ লোকে এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ লগতে এই কথা প্ৰমাণ কৰিলে যে ইয়াত কোনো বিৰোধী নাই। ক'বলৈ গ'লে আমি এনে এখন খেলপথাৰত ফুটবল খেলিছোঁ য'ত অপজিশ্যনৰ কোনো গলকিপাৰেই নাই। গতিকে ইয়াত 1 লাখতকৈ অধিক ভোটত আমি সৰুপথাৰৰ পৰা অগ্ৰগতি লাভ কৰিম আৰু কামাখ্যা দাসে প্ৰায় 4 লাখ 5 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব। গতিকে আজি অংশগ্ৰহণ কৰা সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়াত কংগ্ৰেছ দল প্ৰতিদ্বন্দ্বিতালৈ নাহেই। প্ৰায় 90% অধিক কংগ্ৰেছ দলৰ সদস্য ইতিমধ্যে আমাৰ দলত যোগদান কৰিছে। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।